আজিও নগাঁৱৰ ঢিঙত অব্যাহত বাঘৰ আতংক চূড়ান্তভাৱে ব্যৰ্থ বন বিভাগৰ ওপৰত আস্থা নাই ৰাইজৰ প্ৰকৃতিপ্ৰেমী দিলীপ নাথক সুযোগ দিয়াৰ দাবী স্থানীয় ৰাইজৰ বিগত 15 দিনে ঢিঙত অব্যাহত আছে ঢেকিয়াপতীয়া বাঘৰ আতংক বন বিভাগে বহু চেষ্টা চলোৱাৰ পাছতো বাঘটো টেংকুলাইজ কৰা বা পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহল এক প্ৰকাৰে বাঘৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য ৰাজ্যৰ বিয়াগুম বন বিভাগ কিন্তু ইমানতে অন্ত পৰা নাই ঢিঙত ঢেকিয়াপতীয়া বাঘৰ আতংক আজিও প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটোৱে অৱস্থান গ্ৰহণ কৰি আছে ঢিঙৰ আটগাঁৱত এই অভিযোগ আমাৰ নহয় বাঘৰ আতংকত দিন অতিবাহিত কৰা আটগাঁওবাসীৰ অভিযোগ এয়া আজি পুৱাও স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে বাঘৰ উপস্থিতিৰ খোজ গাঁওখনৰ হৰেণ কলিতা নামৰ লোকজনৰ ঘৰৰ পিছফালে গোহালিৰ কাষত দেখিবলৈ পোৱা গ'ল বাঘৰ খোজ আজিৰ পৰা দুদিন পূৰ্বে বাঘটো অন্য ঠাইলৈ আঁতৰি যোৱা বুলি বন বিভাগে ৰাইজক অৱগত কৰিছিল যদিও আজি পুৱাই বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পাছত পুনৰ গাঁওখনলৈ নামি আহে বাঘৰ আতংক বন বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ পাছতো ইতিমধ্যে বাঘটোৰ ওপৰত আস্থা হেৰুৱাইছে আতংকিত গাঁওবাসীয়ে শোণিতপুৰ জিলাৰ দিলীপ নাথ নামৰ প্ৰকৃতিপ্ৰেমীজনক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ দায়িত্ব বন বিভাগে দিব লাগে বুলি দাবী জনাইছে আটগাঁওবাসী ৰাইজে উল্লেখ্য যে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাদিনো দিলীপ নাথ ঢিঙত উপস্থিত হৈছিল যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ বাবে ঘূৰি যাবলৈ বাধ্য হৈছিল দিলীপ নাথ মাছখণ্ডতে ফৰেষ্টৰ বিষয়ববীয়াসকলে আহি পেলাই তেখেতসকলে ড্ৰোনৰ দ্বাৰা জালৰ দ্বাৰা বাঘ ধৰিবলৈ যি চেষ্টা কৰিছে তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আজি তাৰিখত তেখেতসকলে ঢিঙাত গাঁও এৰি যোৱা আমাৰ স্বচক্ষুৰে দেখা পাইছোঁ যদিও আজি ৰাতিপুৱা 8মান বজাত গাঁৱৰ ৰাইজসকলে পিছফালে যাওঁতে বাঘৰ খোজ স্বচক্ষে প্ৰত্যক্ষ কৰিছে তাৰ ফলত গাঁওবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে আতংকিত হৈ উঠিছে আৰু সেইটো কাৰণে অসম চৰকাৰৰ বন বিভাগক অনুৰোধ জনাওঁ যে আপোনালোকে আজিৰ ভিতৰত আহি বাঘটি কাৰায়ত্ব কৰক আৰু আগন্তুক দিনত দিলীপ নাথ ডাঙৰীয়াদেৱক বাঘৰ যি কাৰায়ত্ব কৰা ব্যক্তি দিলীপ নাথ ডাঙৰীয়াকো আনি এই বাঘটি ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰক নহ'লে আমি ঢিঙবাসী ৰাইজে আপোনালোকৰ বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন ল'বলৈ বাধ্য হয় মালিঘৰটো পাৰ হৈ সেইখিনি খেৰঘৰটোৰ ওচৰ পাখি মাতিছে খুৰা দৌৰি আহক মইনো কি হ'ল দৌৰি যাবলৈ গোটেই জেগা চাওকচোন মই যাব নোৱাৰোঁ চাওঁ দেখোন হয় বাঘৰ খোজ একদম শুকান তেতিয়া বৰষুণ দিয়াৰ আগত প্ৰায় 8টা বাজিছে আৰু তেনেকুৱাতে মই গৈ পাইছোঁ যে হয়তো মোৰ তল যাব নালাগে চব ওলাই লৈ তাৰপিছত আগলৈ চাইছোঁ প্ৰায় বহুত মানে খেৰঘৰটো পাৰ হৈছোঁ এইখিনি অলপমান বোকা পানী আছে সুন্দৰ প্ৰত্যক্ষ হৈ আছে ধুনীয়া খোজ হৈ আছে ৰাতিপুৱাৰ খোজ ৰাতিপুৱা মানে তাৰ আগত মই ৰাতিপুৱা প্ৰায় 4:15 এনেকুৱা সময়তে সাৰ পাইছোঁ সাৰ পাই মই পিছফালে গ'লোঁ গৈ মই দুৱাৰখন খুলিব ধৰিছোঁ তেনেকুৱা এটা চৰাই এটাই মাতিছে খুব বিকট আগতে শুনিছোঁ যে এনেকৈ জৰিণটো ওলালে চৰাইবিলাকে অলপ বেলেগ ধৰণৰ মাত দিয়ে মই তেতিয়া কনফাৰ্ম হৈ গ'লোঁ যে এইটো আজি প্ৰায় 2 সপ্তাহ উকলি গ'ল ঢিং অঞ্চলত এই আনগাঁৱত আহি সেই বাঘটোৱে চিতা দি লোৱা যোৱা 16টা দিনত বন বিভাগে বিভিন্ন পদক্ষেপ লৈছিলে বিভিন্ন জালৰ ব্যৱস্থা কৰিছিলে হাতী আনিছিলে কিন্তু সেই কামখিনি আজিলৈকে তেখেতসকলে সফলতা লাভ কৰিব নোৱাৰিলে বা সফল হ'ব নোৱাৰিলে গতিকে এই ক্ষেত্ৰত আজি যোৱা শনিবাৰে এই বাঘটো ধৰাৰ ক্ষেত্ৰত এটা চূড়ান্ত সিদ্ধান্ত লৈছিল কিন্তু সেই সময়তো বাঘটো সেই জালৰ পৰা ওলাই যাবলৈ সক্ষম হ'ল আৰু বৰ্তমান যোৱা শনিবাৰৰ পৰা এই বাঘটো বন বিভাগ ইয়াত ঢিং আটগাঁৱত নাই বুলি তেখেতসকলে আমাক মৌখিকভাৱে কথাখিনি কৈছিল যদিও কিন্তু আজি পুৱাৰ ভাগত এই বাঘৰ উপস্থিতি ঘৰৰ মানুহৰ ঘৰৰ পিছফালে যিহেতু ভৰি খোজ ইতিমধ্যে প্ৰত্যক্ষ কৰিলে তাৰ লগে লগে আকৌ গাঁওখনত এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।